গুৱাহাটীৰ শিলপুখুৰীৰ কন্যাশল স্থানীয় লোকৰ সৈতে সভা গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ কন্যাশলৰ বিভিন্ন সমস্যাৰ বুজ লয় সাংসদ বিজুলী কলিতা মেধিয়ে অঞ্চলটোৰ বাট পথ খোৱাপানীৰ সমস্যা ষ্ট্ৰীট লাইট আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ক লৈ এই বৈঠক স্থানীয় লোকে সাংসদগৰাকীক অৱগত কৰে অঞ্চলটোৰ সমস্যাসমূহৰ বিষয়ে সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰে সাংসদ বিজুলী কলিতা মেধিয়ে সকলৰ এই অঞ্চলত বিভিন্ন ধৰণৰ সজাগতা দুইটা অনুষ্ঠানে বিভিন্ন ধৰণৰ সজাগতা তেখেতসকলে সজাগতাৰ কাম তেখেতসকলে হাতত লৈছে গতিকে প্ৰথমতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ নিজৰ অঞ্চলটোৰ বাবে তেখেতসকলে যি ধৰণৰ সজাগতা কৰি আছে বা যেনে ধৰণৰ সজাগতা ৰাইজৰ মাজত আনিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দুইগৰাকী পাৰিষদো আছে নবীন বৰা ডাঙৰীয়া আমাৰ জোনমণি ডেকা ডাঙৰীয়ানী আৰু দুইগৰাকীয়ে খুব সুন্দৰভাৱে অঞ্চলৰ উন্নয়নৰ বাবে অঞ্চলটো চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰি আছে আৰু কিছু কৰণীয় আছে ৰাস্তা ঘাট এনেধৰণৰ কিছু কৰণীয় আছে গতিকে গোটেইখিনি কথা মোক কৈছে গতিকে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত য'ত যেনেধৰণে পাৰি সেইখিনি তেখেতসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ লগত কথা বতৰা পাতিছোঁ আৰু খুব ভাল লাগিল আচলতে জ্যেষ্ঠ ব্যক্তি আছে বা ৰাইজৰ লগত এটা মত বিনিময় কৰা আৰু এটা সৌহাৰ্দ্যমূলক এটা সম্পৰ্ক ৰখাটোহে বেছি প্ৰয়োজনীয় বুলি ভাবি পেলাই আজি এই অঞ্চললৈ